আজিকালি আমাৰ সমাজত প্ৰায় এটা সমস্যা দেখা পৰিছে, সেইটো হ'ল এডিকশ্যন। সেয়া সৰু সৰু কণ ল'ৰা ছোৱালী হওক বা নৱপ্ৰজন্মই হওক বা বয়োজ্যেষ্ঠসকলেই হওক, এই এডিকশ্যনৰ পৰা আপুনি আপোনাৰ ঘৰখনৰ পৰিয়ালৰ লোকসকলক যদি এডিকশ্যনৰ পৰা আঁতৰাম বুলি ভাবিছে, মই আজি আপোনালোকলৈ এটা হিলিং কোড লৈ আহিছোঁ। এই হিলিং কোডটো আপোনালোকে পানী খোৱাৰ বটলত ধুনীয়াকৈ লিখি ব্লু কালাৰ পিনে লগাই থ'ব, নহ'লে তেওঁলোকৰ লেফ্ট বডি পাৰ্টত যিকোনো এটা জেগাত সেই কোডটো লিখিব। এই কোডটো লিখিলেই নহ'ব, তেওঁলোকে নিজৰ ইচ্ছাৰো যদি এৰিম বুলি ভাবে তেতিয়া সেইটো বেছি ভালকৈ কামত দিয়ে। এতিয়া হিলিং কোডটো হ'ল 8975276604 8975276604। এই হিলিং কোডটো আপোনালোকে স্ক্ৰীনত দেখুওৱা দিয়াৰ ধৰণে ভালদৰে লিখি ল'ব আৰু নিজৰ পানী খোৱা বটলটোত তেওঁলোকৰ ধুনীয়াকৈ লিখি লগাই দিব। চাব লাহে লাহে তেওঁলোকৰ যিটো এডিকশ্যন, সেই এডিকশ্যনটো কমি আহিছে। এনেকুৱা ধৰণৰ টিপছবোৰ পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।